আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত। প্ৰথমটো খবৰ হৈছে মোদী 3.0 মন্ত্ৰীসভা বিতৰণ কৰা হল দপ্তৰ। চাওক কোন মন্ত্ৰীয়ে লাভ কৰিলে কি দপ্তৰ। দেওবাৰে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে 71 জন মন্ত্ৰীয়ে। আজি মন্ত্ৰীসভাত প্ৰথমখন বৈঠকৰ পিছতে বিতৰণ কৰা হয় মন্ত্ৰীসকলৰ দপ্তৰ। দেওবাৰে মোদী 3.0 শপত গ্ৰহণৰ পিছদিনাখনেই আজি বিতৰণ কৰা হয় মোদী কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ। দেওবাৰে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে 71 জন মন্ত্ৰীয়ে। আজি মন্ত্ৰীসভাত প্ৰথমখন বৈঠকৰ পিছতে বিতৰণ কৰা হয় মন্ত্ৰীসকলৰ দপ্তৰ। সেই অনুসৰি পূৰ্বৰ দৰেই অমিত শ্বাহক প্ৰদান কৰা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব, ৰাজনাথ সিঙক অৰ্পণ কৰা হয় প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব, নিৰ্মলা সীতাৰমণক কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়, জে পি নাড্ডাক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়, নীতিন গাডকাৰী পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ বিভাগেই অৰ্পণ কৰিলে মোদী চৰকাৰে। অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাক অৰ্পণ কৰা হয় পৰিবহণ আৰু ঘাইপথৰ ৰাজ্যিক মন্ত্ৰী। সুব্ৰমণিয়াম জয়শংকৰক প্ৰদান কৰা হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব। লগতে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাক বৈদেশিক পৰিক্ৰমা আৰু টেক্সটাইল বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা অশ্বিনী বৈষ্ণৱক ৰেল, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ধৰ্মেন্দ্ৰ প্ৰধানক কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে অসমৰ সৰ্বানন্দ সোণোৱালক পূৰ্বৰ দৰে কেন্দ্ৰীয় জল পৰিবহণ জাহাজ বন্দৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে শান্তনু ঠাকুৰক জল পৰিবহণ জাহাজ বন্দৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। কিৰেণ ৰিজিজুক সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হয়। গজেন্দ্ৰ সিং শেখাৱতক কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে সুৰেশ গোপী আৰু ইন্দ্ৰজিৎ সিঙক সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। পীযুষ গোয়েলক বাণিজ্যিক বিভাগৰ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। প্ৰহ্লাদ যোশীক গ্ৰাহক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্বত অৰ্পণ কৰা হয়। অন্নপূৰ্ণা দেৱীক কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ইপিনে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শীঘ্ৰ আহিব পাৰে ভাল খবৰ, বৃদ্ধি হ'ব পাৰে ডিএ। সাধাৰণতে চৰকাৰী কৰ্মচাৰীৰ ডিএ বছৰত দুবাৰ বৃদ্ধি পায়। প্ৰথমবাৰ 1 জানুৱাৰী আৰু কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পায়। দ্বিতীয়বাৰ 1 জুলাই আৰু কাৰ্যকৰী হয় এই বৰ্ধিত ডিএ। প্ৰতি 10 বছৰ মূৰত আহে নতুন বেতন আয়োগ। সপ্তম বেতন আয়োগ গঠন হৈছিল 2014 চনত আৰু 2016 চনৰ পৰা কাৰ্যকৰী হৈছিল। সেয়েহে এতিয়া অষ্টম বেতন আয়োগৰ সময় প্ৰায় আহি পৰিছে। অষ্টম বেতন আয়োগ সন্দৰ্ভত মোদী চৰকাৰে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বুলি ধাৰণা কৰা হৈছে। বিগত 2014 চনত সপ্তম বেতন আয়োগ গঠন হোৱাৰ পিছতে 2016 চনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছিল। যদি এইবাৰ 2024 চনত অষ্টম বেতন আয়োগ গঠন হয় তেন্তে এই 2026 চনৰ কাৰ্যকৰী হ'ব বুলি অনুমান কৰিব পাৰি। সাধাৰণতে প্ৰতি 10 বছৰ মূৰে মূৰে কেন্দ্ৰীয় নতুন বেতন আয়োগ গঠন কৰে। কেন্দ্ৰীয় নতুন চৰকাৰে ইতিমধ্যে শপত গ্ৰহণ কৰিলে, গতিকে নতুন চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুত চমক লৈ আহিব পাৰে বুলি আশা কৰা হৈছে। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই কৰ্মচাৰীসকলৰ অপেক্ষা শেষ হ'ব বুলি বহু মহলে দাবী কৰিছে। অষ্টম বেতন আয়োগৰ সন্দৰ্ভত এইবাৰ ডাঙৰ সফলতা আহিব পাৰে। এনেকুৱা হলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাত বৃহৎ বৃদ্ধি হ'ব বুলি গৈ আছে। যিহেতু বছৰত দুবাৰকৈ চৰকাৰী কৰ্মচাৰীৰ ডিএ বৃদ্ধি হয়, সেয়েহে জুলাইত পুনৰ ডিএ বৃদ্ধিৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। ইতিমধ্যে চৰকাৰী কৰ্মচাৰী ডিএ 50% হৈছেগৈ। যদি নতুন চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধি কৰে তেতিয়া অসম চৰকাৰৰ কৰ্মচাৰীসকলো লাভৱান হ'ব। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসমৰ চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰে ডিএ আৰু ডিআৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ যদি 4% বৃদ্ধি পায় তেন্তে সমাহাৰত ডিএ বৃদ্ধি পাব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো। অৱশ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। টকাকৈ দিয়ালৈকে কেবিনেটত বৈঠকত আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে সবিশেষ আমাৰ এই প্ৰতিবেদন। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এতিয়াৰ পৰা পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ'ব। ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। ৰাজ্যত নতুনকৈ উন্নয়ন খণ্ডসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব। আগষ্ট মাহত শেষ হ'ব পুনৰ নিৰ্ধাৰণৰ কাম। অক্টোবৰত তালিকা প্ৰকাশ পাব ভোটাৰ তালিকা।
ইপিনে অৰুণোদয় আঁচনি আমি সৰ্বাধিক পঞ্চায়ত দিয়াৰ বাবে চেষ্টা কৰিছো তাৰ বাবে কিমান মানুহ এই আঁচনিত আনিব লাগিব কিমান টকা ব্যয় কৰিব লাগিব সেই সকলো দিশ চোৱা চিতাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নিয়োগ মন্ত্ৰী ডক্টৰ ৰনোজ পেগু মন্ত্ৰী বিমল বৰা মন্ত্ৰী কেশৱ মহন্ত ৰঞ্জিত দাসৰ নেতৃত্বত এখন কেবিনেট উপকমিটি গঠন কৰা হৈছে কেবিনেটত চাব কমিটিয়ে অহা এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব গোটেই আঁচনিখনৰ বাবে এটা ধাৰণা দিবলৈ এই চাব কমিটি গঠন কৰা হৈছে ইপিনে চৰাইদেউ বিশ্ব ঐতিহ্য কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিক সাক্ষাৎ কৰা সিদ্ধান্ত নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কেবিনেটত 15 আগষ্টত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ নিযুত মইনা আঁচনিক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰনোজ পেগু মন্ত্ৰী গঠন কৰা হয় নিযুত মইনা আঁচনিৰ মতে ছাত্ৰীক দিয়া হ'ব 10,000 টকা 7 দিনৰ ভিতৰত 2 মন্ত্ৰীয়ে দিব প্ৰতিবেদন ইপিনে নতুন মাইক্ৰ ফাইনেন্সৰ আঁচনি আগষ্ট মাহত মুকলি হ'ব ৰাজ্যৰ 15 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ডৰ ব্যৱস্থা ছেপ্টেম্বৰত 30,000 যুৱকক দিয়া হ'ব 1 লাখ টকা মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কত আলোচনা কৰা হৈছে মথাউৰি নিৰ্মাণৰ বাবে জল সম্পদৰ পৰা বিচাৰিছে ৰিপৰ্ট মথাউৰিৰ বাবে কিমান পুঁজি লাগিব তাক উল্লেখৰ নিৰ্দেশ ক্ষুদ্ৰ উদ্যোগৰ বাবে প্ৰথমে দিয়া হ'ব 1 লাখ টকা অভিভাৱক মন্ত্ৰীসকলক বান পীড়িত এলেকালৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যিকোনো পৰিস্থিতিত যাবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে ইপিনে বৃদ্ধি পালে কংগ্ৰেছৰ আসনৰ সংখ্যা ফলাফলৰ পাছতে কংগ্ৰেছত যোগ দিলে নৱনিৰ্বাচিত সাংসদে সেঞ্চুৰী চলে কংগ্ৰেছৰ আসনৰ সংখ্যাই নিৰ্দলীয় সাংসদৰ বিজয়ৰ পাছতে কংগ্ৰেছত যোগ দিয়াৰ সিদ্ধান্ত চৰকাৰ গঠনৰ পূৰ্বে কংগ্ৰেছলৈ আহিল ভাল খবৰ লোকসভাত 100লৈ বৃদ্ধি পালে কংগ্ৰেছৰ সাংসদৰ মহাৰাষ্ট্ৰৰ নিৰ্দলীয় সাংসদে যোগ দিলে কংগ্ৰেছত সাংগলিৰ পৰা জয়লাভ কৰিছিল বিশাল পাটিলে যোগদান কৰিলে কংগ্ৰেছত পূৰ্বে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল বিশাল পাটিলে শিৱসেনাৰ ইউবিটিক আসনসহ এৰি দিব লগা হৈছিল ইণ্ডিয়া এলায়েন্সে যাৰ বাবে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিশাল পাটিলে জয়ী হৈ পুনৰ কংগ্ৰেছত যোগদান সাংসদগৰাকীৰ ইপিনে মন্ত্ৰিত্বক লৈ টনাজোৰা এনডিএৰ মাজত বিজেপিয়ে কোনো কাৰণতে নেৰে বিত্ত গৃহ আৰু প্ৰতিৰক্ষা বিভাগ ৰেল মন্ত্ৰীৰ দাবী কৰিছে নীতিশ কুমাৰ জেডিইউৱে চিৰাগ পাছৱানৰ এলজেপিকো লাগে ৰেল বিভাগ ইয়াৰ উপৰি জেডিইউৱে বিচাৰিছে আন দুটাকৈ বিভাগ চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে বিচাৰিছে লোকসভাৰ অধ্যক্ষৰ পদ বিজেপিয়ে এৰিব বিচৰা নাই লোকসভাৰ অধ্যক্ষৰ পদ ইয়াৰ উপৰি টিডিপিয়ে বিচাৰিছে 5টাকৈ মন্ত্ৰিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰত হাই ভল্টেজ বৈঠক অমিত শ্বাহ আৰু জেপি নাড্ডা মিলিত হৈছে বৈঠকত জেডিইউৱে টিডিপিক কিদৰে সৈমান কৰিব পৰা যায় তাক লৈ চলিছে আলোচনা কাইলৈ অনুষ্ঠিত কৰা হ'ব আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ এটা বৃহৎ ডাঙৰ খবৰ দিব লৈছে আপোনালোকক প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে নৰেন্দ্ৰ মোদীয়ে ভংগ হ'ল সপ্তদশ লোকসভা মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকাল অন্তিম কেবিনেটত প্ৰস্তাৱ গ্ৰহণ ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী মোদী পদত্যাগৰ আনুষ্ঠানিকতা সম্পন্ন প্ৰধানমন্ত্ৰীৰ ইপিনে চলিত সপ্তাহতে শপত ল'ব বিচাৰে নৰেন্দ্ৰ মোদীয়ে মিত্ৰজোঁট অটুট থাকিলে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী এই সপ্তাহতে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে সূত্ৰৰ খবৰ অনুসৰি 8 জুনত অৰ্থাৎ আগন্তুক শনিবাৰ সন্ধিয়া দিল্লীত মোদীৰ শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হ'ব ইয়াকে লৈ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আসনত বহিব মোদী ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত দাখিল কৰিছে পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰাষ্ট্ৰপতিৰ হাতত ৰাষ্ট্ৰপতিয়ে এই পদত্যাগ পত্ৰ স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলক নতুন চৰকাৰ গঠন হোৱালৈ নিজৰ পদত থকাৰ বাবে অনুৰোধ জনায় মঙলবাৰে ঘোষণা হয় লোকসভা নিৰ্বাচনৰ ফলাফল 2014 আৰু 2019 দৰে এইবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দল বিজেপি কিন্তু মিত্ৰজোঁট হিচাপে সংখ্যাগৰিষ্ঠতা আছে এনডিএৰ 545খন আসনৰ 2খন মনোনীত আসনসহ লোকসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন 273খন বিজেপি এককভাৱে জিকিছে 240খন আসন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট এনডিএৰ মুঠ আসন 292 এই হিচাপত সকলো ঠিকে থাকিলে কেন্দ্ৰত চৰকাৰ গঠন কৰিব এনডিএ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী আকৌ লগ হৈ নীতিশ তেজস্বীয়ে খেলিব নেকি খেল একেখন বিমানতে দিল্লীলৈ ৰাওনা এনডিএ আৰু ইণ্ডিয়াৰ শিবিৰত সমানে টেনচন লোকসভা নিৰ্বাচনত বিহাৰৰ 40খন আসনৰ ভিতৰত আসনত এনডিএ জয়লাভ কৰিছে
আনহাতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ দলে জেডিইউৱে 12খন আসনত সফলতা লাভ কৰিছে। ইফালে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে এনডিএৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈছে নীতিশ কুমাৰ। মঙলবাৰে ঘোষণা কৰা 2024 চনৰ লোকসভা নিৰ্বাচনত বিহাৰৰ 40খন আসনৰ ভিতৰত 30খন আসনত এনডিএ জয়লাভ কৰিছে। আনহাতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ দল জেডিইউৱে 12খন আসনত সফলতা লাভ কৰিছে। ইফালে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে এনডিএৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈ আছে নীতিশ কুমাৰ। উল্লেখযোগ্য যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল পাটনাৰ পৰা ভিস্তাৰাৰ UK 718 একেখন বিমানেৰে দিল্লীলৈ ৰাওনা হৈছে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ। একে সময়তে ইন্দি মিত্ৰজোঁটৰ বৈঠকত অংশ ল'বলৈ দিল্লীলৈ যোৱাৰ পূৰ্বে পাটনাত বিৰোধী দলপতি তেজস্বী যাদৱে কয় যে ৰাষ্ট্ৰীয় জনতা দলে বিহাৰত সৰ্বাধিক ভোট লাভ কৰিছে আৰু ভোটদানৰ শতাংশও আমাৰ সৰ্বাধিক। আমি আসনসমূহ বৃদ্ধি পাইছো। আপোনালোকে দেখিছে যে একেটা ভোটদানৰ ফলাফলত বিজেপি সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত। বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা নাই আৰু বিজেপি জনসাধাৰণ নিৰ্ভৰশীল হৈ পৰিছে। আজি বিহাৰ কিংমেকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। খবৰ অনুসৰি এনডিএ আৰু ইন্দি মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ভিস্তাৰ বিমান UK 718ত পুৱা 10:40 দিল্লীলৈ গৈছে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ। দৰাচলতে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে দেশৰ লগতে বিহাৰৰ ৰাজনীতিতো বহু প্ৰচেষ্টা আৰম্ভ হৈছে। নিৰ্বাচনৰ ফলাফল অহা সংখ্যাগৰিষ্ঠতা সম্পৰ্কে পৰিসংখ্যা যিদৰে সলনি হৈছে, বিহাৰৰ পৰা নীতিশ কুমাৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পাইছে। কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী?